গোলাঘাট জিলা দেৰগাঁওবাসী ৰাইজৰ বাবে আৰু অসম আৰক্ষীৰ বাবে এই অসম পুলিচৰ এই চৌহদতে গুৱাহাটীৰ সৰু সজাইৰ দৰে এক বৃহৎ ক্ৰীড়া প্ৰকল্পও এই পুলিচ একাডেমীতে আমি নিৰ্মাণ কৰিবলৈ সংকল্প লৈছো। ইয়াতে যেতিয়া আমাৰ ষ্টেডিয়াম হ'ব, সুইমিং পুল হ'ব, ঘোঁৰা দৌৰৰ আমাৰ ইকোডিষ্ট্ৰিয়ান গেমছৰ ইয়াত ফেচিলিটিজ থাকিব। অকল অসম পুলিচে নহয়, গোলাঘাট জিলাৰ ৰাইজেও ইয়াৰ পৰা উপকৃত হ'ব। অসম পুলিচৰ একাডেমীৰ সমান্তৰালভাৱে দেৰগাঁৱত যিয়ে নেকি আমাৰ স্থানীয় ৰাইজকো সহায় কৰিব। এই একাডেমীৰ ভিতৰতে এখন CBSEৰ স্কুল, এখন নাৰ্ছিং একাডেমী আৰু আমি এটা স্কিল ট্ৰেইনিং চেণ্টাৰ বনাব খুজিছো, য'ত নেকি অসম আৰক্ষীৰ লগতে স্থানীয় যুৱক যুৱতীয়েও ইয়াত উপকৃত হ'ব পাৰে। আৰু যদি ভগৱানে আমাক সাহস দিয়ে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদত কেতিয়াবলৈ দেৰগাঁৱত এখন পুলিচ মেডিকেল কলেজো নিৰ্মাণ কৰাৰ বাবে আমি সংকল্প ৰাখিছো, যাতে ইয়াৰ পৰা স্থানীয় ৰাইজো উপকৃত হ'ব পাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।